কি ক'ব? মই এইটো খুব আন্তৰিকতে আৰু গোটেই কথাবিলাক চিন্তা চৰ্চা কৰিয়ে আহিছোঁ আৰু মোৰ যিমান সতীৰ্থ আছে সতীৰ্থসকলৰ লগত মত বিনিময় কৰিছোঁ যে সময়ৰ আহ্বান যিহেতু আমি ইমান দিনে আপোনালোক সকলোৱে জানে যে বোকাখাত নিৰ্মাণ গোটৰ জৰিয়তে মই প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ আৰু নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কিন্তু যথেষ্ট কষ্ট হ'ল। কিন্তু এতিয়া কাৰণ এটা দলৰ পৰা মই শক্তি পাম আৰু যিহেতু জাতীয় পৰিষদৰ সভাপতি ডাঙৰীয়া লুৰিণজ্যোতি গগৈ তেখেত মোৰ একেবাৰে মানে ভাতৃ ঘনিষ্ঠ এটা আছে আৰু তেখেতৰ যিবিলাক মানে বক্তব্য বা পদক্ষেপ ইও মোকে নহয় আমাৰ কৰ্মীসকলকো আকৰ্ষিত কৰিছে। সেইকাৰণে তেওঁলোকৰ তেখেতৰ লগত আলোচনা কৰি জাতীয় পৰিষদত অহাৰ কথা ক'লোঁ। তেখেতে সেইমতে আজি শিৱখনত মানে আমি গোটেই বোকাখাত নিৰ্মাণ গোটৰ লগত আপোনালোকে জানে যে বিভিন্ন দল সংগঠন জাতি ধৰ্ম সকলো আছে আৰু যিবিলাক ধৰ্মীয় অনুষ্ঠান এইবিলাকৰ লগত মই জড়িতও হৈ আছোঁ। বিভিন্ন আজি শংকৰ সংঘই হওক পালনামেই হওক বা মছজিদেই হওক গীৰ্জাই হওক এইবিলাকৰ লগতো মই আছোঁ। গতিকে সকলোৰে পৰা মই পৰামৰ্শ লৈছোঁ যে এইটো সকলোৱে কৈছে এইটো খুব ভাল হ'ব। আপুনি সদায়ে অকলশৰে লাগি থকাতকৈ এটা শক্তি পাব আৰু পৰৱৰ্তী সময়ত কাম কৰিবলৈ এটা সুবিধা হ'ব। মানে আজিৰ পৰা আৰু বোকাখাত নিৰ্মাণ গোট নাথাকে? বোকাখাত নিৰ্মাণ গোট সদায় থাকিব। নিৰ্মাণ গোটৰ কাৰণ অৰাজনৈতিক সংস্থা, কিন্তু মই আজি ৰাজনৈতিক দলত মানে আমি যোগদান কৰিলোঁ আৰু আমাৰ গোটেই নিৰ্মাণ গোটৰ কৰ্মচাৰীখিনিক বাদ দি নিৰ্মাণ গোট থাকিব। 21খন আঞ্চলিকেই থাকিব। 21খন আঞ্চলিকেই থাকিব আৰু নিৰ্মাণ গোট হিচাপে থাকিব। আপোনালোকে জানে যে আজি এই ল'ৰা ছোৱালীখিনিক নহ'লে কোনে খুৱাব, হয়নে? গতিকে মানে একেবাৰে হগা মোটাৰ পৰা ধৰি একেবাৰে চব আমিয়ে কৰিব লাগে নহয়। এই বেমাৰ এই কিবা মানে 24 ঘণ্টা তেওঁলোকৰ লগত ডিউটি আমাৰ আছে। গতিকে যিসকল মই ইতিমধ্যে কৈছোঁ যে আমাৰ যিসকল কৰ্মচাৰী আছে আমি দৰমহা দিওঁ, তেওঁলোক থাকিব। বাকী আমাৰ সম্পাদক সভাপতি হিচাপে পাৰ্ট টাইম আমি কৰি থাকিম যিখিনি কৰিব লাগে। বাকী আৰু জাতীয় পৰিষদৰ ৰাজনৈতিক দল যদি মোৰ মতে অসুবিধা হ'ব নালাগে একো। নিৰ্মাণ গোটৰ এইকেইটা অনুষ্ঠান চলাব লাগিব মানে সেইটোতো আৰু আপোনালোকেও জানে যে এতিয়া বিৰোধী ঐক্য মঞ্চৰ এটা শক্তি সকলো আজি ধৰি লওকচোন শাসকীয় দলটোত অকল AGP BJP আৰু UPPL আছে। UPPLতো আমাৰ ইয়াত কোনো অস্তিত্ব নাই। UPPLৰ কথা নাই, বড়ো ৰাজনীতিৰ কথা নাই অন্যান্য। গতিকে আমাৰ ইয়াত অকল AGP BJP আছে আৰু AGPয়ে মানে বিধায়কজনে BJPৰ লগত থাকি কি কৰিছে কি নাই কৰা বোকাখাতৰ ৰাইজে জানে, আপোনালোকেও জানে। প্ৰতিটো অঞ্চললৈ যাওঁতে আপোনালোকে নিশ্চয় এইবিলাক প্ৰত্যক্ষ কৰিছে আৰু শুনিছে। আপোনালোকৰ প্ৰশ্নৰ সন্মুখীনো হৈছে যে অতুল বৰাই কি কৰিছিলে, জিতেন গগৈয়ে কি কৰিছিলে। গতিকে সেই তেনেকুৱা ধৰণৰ কথাবোৰ আছে। গতিকে এতিয়াই মই নকওঁ, মই এইটো কাৰণেই কৈছোঁ যে জাতীয় পৰিষদৰ সংবিধানখন মই সম্পূৰ্ণভাৱে নাজানো। এটা জানো যে জাতীয়তাবাদী দল জাতীয় পৰিষদ আঞ্চলিক এটা সত্তা। গতিকে সেইকাৰণে আৰু ময়ো ঠিক তেনেধৰণৰ মোৰ এটা চিন্তা চৰ্চা আগৰ পৰা আছে। তেওঁৰ প্ৰতি মোৰ এটা মানে দুৰ্বলতা আছিলে আৰু জাতীয় পৰিষদৰ জৰিয়তে মই ভাবিছোঁ অকল বোকাখাতেই নহয় সমগ্ৰ অসমত আপোনালোক মোৰ এটা মানে কম বেছি পৰিমাণে বহু পৰিচিত লোক আছে। আৰু আজি কেইদিনমানৰ আগতে যিহেতু লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আৰু মই বুলিয়ে কৈছোঁ। গতিকে পৰৱৰ্তী সময়ত আকৌ ক'ম।